নমস্কাৰ ছাৰ বাইদেউসকল। অৱশেষত চৰকাৰী কৰ্মচাৰীসকলৰ বহু প্ৰতীক্ষিত জানুৱাৰী 2025 বৰ্ষৰ ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। হয় ছাৰ বাইদেউসকল, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ ডাঙৰ উপহাৰ, ডিএনএছ ভাত্তা 2% বৃদ্ধিৰ ঘোষণা। কেন্দ্ৰীয় কেবিনেটে শুক্ৰবাৰে অৰ্থাৎ আজি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএনএছ এলাউন্স 2% বৃদ্ধিৰ বাবে অনুমোদন জনায়। এই বৃদ্ধিৰ লগে লগে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ডিএনএছ এলাউন্স আৰু ডিএনএছ ৰিলিফছ 53%ৰ পৰা 55%লৈ বৃদ্ধি পাব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আজি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে জানুৱাৰী 2025 বৰ্ষৰ ডিএ 2% বৃদ্ধি কৰিছে। আৰু আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলে এই এপ্ৰিল মাহৰ বিহুৰ পূৰ্বতেই বৰ্ধিত 2% ডিএ লাভ কৰিব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে ছাৰ বাইদেউসকল, লগত বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।